দিনত আপোনাক আহিম বুলি কৈছিলোঁ যে আহিব। সকলোৰে পৰা লৈ যাওঁ। ভাল আপুনি আগুৱাই লৈ যাওক। কৃষ্ণ নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰিক মায়াক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰি পৰিত্ৰাণ। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় দুজনাগুৰু মিলনৰ থান ধোৰাহাট বেলগুৰি সত্ৰলৈ আহি আপোনাৰ গুৰুবন্তি জ্বলাই আৰু আশীৰ্বাদখিনি কৰা হৈছে। ভগৱন্ত প্ৰভু শ্ৰীচৰণৰ প্ৰাৰ্থনা হৈছে তেখেতক ভালে ৰাখিব, তেখেতৰ নেতৃত্বত অসম উন্নতি হ'ব আৰু সকলো সময়তে তেখেতে ভালে কুশলে থাকি ৰাইজৰ মাজত সেৱা ভক্তিখিনি কৰি থাকিবলৈ শক্তি দিব। এই দুজনা গুৰুৰ পদৰ ধূলাই আৰু আশীৰ্বাদে যেন তেখেতক আগত আহি থকা চৰকাৰ গঠন কৰিবৰ কাৰণে ভগৱন্ত প্ৰভুৱে কৃপা কৰক। কৃষ্ণ সকলোৰে ভাল নহয় খবৰ? এইটো শংকৰদেৱৰ ইয়াতে দৌল আছে, দৌলত শংকৰদেৱৰ পখিলা, মাধৱদেৱৰ পখিলা আছে, সাঁচিবলগীয়া গুটিসমূহ আছে আৰু ইফালে এইটো মাধৱদেৱৰ গুৰু, সেইফালে মাধৱদেৱৰ ভেটি আছিলে, এইফালে শংকৰদেৱৰ ভেটি। এনেকৈ ধৰণে এই আৰ্হিত কীৰ্তনঘৰ মাজত আশ্চৰ্য প্ৰসংগ কৰি সকলো ভক্তসকলে সুন্দৰকৈ আছে। আৰু আপোনাৰ ইয়াতে ভকত কেইজন আছে? ভকত এতিয়া আমাৰ এনে 14জন আছে। 14জন মানে বয়োজ্যেষ্ঠ আছে আৰু আমাৰ মানে শিশুৰ পৰা ধৰি লৈ মাধৱদেৱ বিশ্ববিদ্যালয়লৈকে পঢ়া শুনা কৰা আছে। দুজন কিমানজন আছে শিশু? MA কৰিছে, BA কৰিছে। টোটেল কেইগৰাকী? মানে সৰ্বমুঠ ইয়াতে পঢ়া শুনা আৰু নিয়মীয়া ভকত কলেজত যোৱা গোটেই মিলি আপোনালোকৰ 14গৰাকী আৰু আপোনালোকৰ মাটি আছে? আমাৰ 62 বিঘা আছে আৰু এই ইয়াতত 22 বিঘা আছে। আৰু তাৰে সত্ৰ মাটি অকণমান এনেকৈ ধৰণে বেলেগ। এতিয়া আপুনি কি বিচাৰিছে কথাটো? আমাৰ বিচাৰিছোঁ আমাৰ সত্ৰত যুৱকসকলৰ ৰঙমঞ্চটো একেবাৰে অসুবিধা আৰু ৰঙমঞ্চটো নাই আৰু ভক্তসকলৰ বহাগীবিলাক আপোনালোকৰ সত্ৰ উদাসীন আৰু বহাবিলাক ভাগি ছিগি গ'ল, ভক্তসকলৰ গাতেই বৰষুণ পৰে এনেকুৱা হৈ আছে আৰু তাতে মিউজিয়াম
ল'ৰাবিলাকে যে খোল বজাই আছে সিহঁতি ওচৰৰে গুৱাহাটীৰ এম্পায়াৰ ব্ৰাঞ্চ ইয়াতো মাটি আছে তেখেতৰ 9 বিঘা সেই মাটিখিনি আমাক দিছিলে ইয়াতে আমি এটা মানে প্ৰজেক্ট ষ্টাৰ্ট কৰিছোঁ কৃষ্ণ মন্দিৰ এমহাইৰ মাটি আছে 9 বিঘা মাটি কৃষ্ণ আমি সত্ৰত এইটো হ'ল সত্ৰাধিকাৰ বহা আৰু বাকী বহা কেইখন আছে আমাৰ 9খন বহা আছে আপুনি তালটো শব্দ এটা বজায় আৰু আমাৰ উন্নয়নৰ মোবাইলখিনি এইফালে উঠি লোৱা এইফালে উঠি লোৱা মোবাইলটো ডিসিপ্লিন নাই দেই এটা আগল দিছ আচ্ছা এই জোতা খুলি পেলাই পানীটো লাগি ৰেডি বহু দিনৰ পৰা বেলেগুৰি সত্ৰত অহাৰ মনত এটা ইচ্ছা আছিলে আমাৰ দুইজনা গুৰুৰ মণিকাঞ্চন সংযোগ হৈছিলে সকলোৰে লগত কথা পাতিলোঁ ভৱিষ্যতে সত্ৰৰ উন্নয়নৰ বাবেও যি পাৰোঁ মই কৰাৰ চেষ্টা কৰিম